চুলি কোচা দেখি লাগিছেনে যে হেয়াৰ স্পা বা হেয়াৰ কণ্ডিশ্যনিং কিবা কৰা গৈছে। আৰু শ্বাইনিং চাওকচোন, ভিতৰৰ ফালে দেখুৱাই দিছোঁ কিমান শ্বাইনিং আৰু ক'লা ঘন দীঘল। আচলতে এইখিনি চুলি মোৰে, আৰু ময়ো কেতিয়াবা বিশ্বাস কৰিবলৈ টান হয় যে মোৰ বৰ্তমান এনেকুৱা চুলি হৈছে। আৰু এটা টাইমত চুলি সৰি সৰি খুবেই পাতল হৈ গৈছিলে, আৰু এতিয়া মই বেলেগৰ পৰাও মানে শুনো যে চুলিখিনি ভাল হৈছে। আৰু তাৰ কাৰণে মাজে মাজে মই কি কৰোঁ চাওকচোন, ঘৰতে এয়া লৈছোঁ জবা ফুলৰ পাত, লগতে কেইটামান একদম কম পৰিমাণৰ জেতুকা পাত। আচলতে জেতুকা পাত মোৰ বাবে নহয়, এখেতৰ বাবে লৈছিলোঁ। লগতে এটা কণী এল'ভেৰা, আৰু এটা বস্তুৰ শেষত মিলাম, সেইটো বাৰু দেখাই আছোঁ। এতিয়া এইখিনি একেলগতে পিচিবৰ কাৰণে এল'ভেৰাডাল চেলাই ল'ব। বাকলিটো গুচোৱাৰ পিছত চাওকচোন কিমান ছফ্ট বস্তু হয়, আৰু খুব ভাল লাগে। মই এইটো অকণমান লাৰি লাৰি চালোঁ, মানে ইমান ধুনীয়া মানে। আৰু এল'ভেৰা যে সকলোৰে পেটৰ বা স্কিনৰ বা চুলিৰ কাৰণে বহুত বেছিয়ে ভাল হয়। আৰু এয়া মানে কণীৰ য়েল্ল' পাৰ্টটো ছাইড কৰি ৰাখি দিলোঁ, আৰু পাতখিনি আগতে এবাৰ মিক্সিত মাৰি লৈ তাৰপিছত এল'ভেৰা আৰু কণীৰ বগা অংশখিনি দিছোঁ। অকণমান য়েল্ল' পাৰ্ট পৰি গ'ল দেই তাতে, একো নহয় বাৰু। তো এতিয়া হৈ গ'ল মোৰ মানে পেষ্টটো, আৰু এইখিনিয়ে হ'ব মোৰ হেয়াৰ কণ্ডিশ্যনাৰৰ কাৰণে পেষ্ট। আৰু এতিয়া ইয়াত মিলাম, কৈছিলোঁ যে এইটোৰ কথাই কৈছিলোঁ, ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলে কিন্তু আমাৰ ছাল আৰু চুলিত বহুত ধুনীয়া এটা প্ৰভাৱ পেলাই আহিছে। পাৰ্লাৰতো ব্যৱহাৰ কৰা দেখা যায় আজিকালি ভিটামিন ই কেপচুল। স্কিনত বহুত গ্ল' দিয়ে, হেয়াৰ শ্বাইন কৰে, মানে বহুত ধুনীয়া এটা উপকাৰ হয়। আৰু ভৰি চৰি ফাটিলেও এইটো ইয়াক ইউজ কৰিব পাৰি। যদি কোনোবাক লাগে মই দেখাই দিম, কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল। এতিয়া এইখিনি ভালদৰে মিলাম আৰু চুলিত এপ্লাই কৰিম। ভালদৰে মিলাই ল'ব লাগিব। তাৰপিছত চাওক, আগদিনাখনে অকণমান তেল লগাই ৰাখিছিলোঁ। সেইদিনা অইলিঙৰ ভিডিঅ'টো যে দিছিলোঁ, তাৰপিছত কৰা এইখিনি। আৰু আপোনালোকৰ কাৰণে মই 2 দিন ভিডিঅ' কৰিবলগীয়া হৈছে, যিহেতুকে আপোনালোকক ভালদৰে দেখাম বুলি ভাবিছোঁ। এতিয়া আগতে অইলিং কৰি থোৱা চুলিখিনি ৰাতিটো ৰাখি দিছোঁ, পিছদিনাখন এইখিনি মই এতিয়া ব্যৱহাৰ কৰিম। আগতে অইল লগোৱাৰ কাৰণটো হ'ল, আগতে যদি অকণমান অইল লগাই ৰাখে ন, তেতিয়া চুলিখিনিও কণ্ডিশ্যনিং বহুত ভালকৈ হয়, লগতে এই পেকখিনি ব্যৱহাৰ কৰিবলৈও খুব ভাল হয়। আচলতে এইখিনি বস্তু মই পেক বুলিয়ে ক'ম নে হেয়াৰ স্পা বুলিয়ে ক'ম নে কণ্ডিশ্যনিং বুলিয়ে ক'ম, মই ভাবি পোৱা নাই। যি কিয়ে নহওক, সেইটো বস্তু কি ক'ম সেইটো মেটাৰ নকৰে, কিন্তু সেইখিনি বস্তুৱে যে আমাৰ চুলিত বহুত বেছি ধুনীয়াকৈ কাম কৰে, সেইটো হৈছে ডাঙৰ কথা। আৰু এতিয়া চাওক, চুলি দেখাই দিছোঁ দুভাগ কৰি লৈ, বহুত বেছি ঘন হৈছে দেই আগতকৈ মোৰ চুলি। আৰু সেইবাবে ভাবিলোঁ আপোনালোককো দিওঁ, কাৰণ বহুতৰে বহুত সময়ত শুনা পাওঁ বা দেখা পাওঁ চুলি সৰি সৰি একদম নাইকিয়া হৈ যোৱা কাৰণে চুলিবোৰ কাটি একদম শ্বৰ্ট কৰি পেলাবলগীয়া হয়। আচলতে খুব বেয়া লগা কথা, কাৰণ আমাৰ মহিলাসকলে চুলিখিনিক লৈ বহুত মানে ষ্টাইল কৰিব পাৰে ন, য'তে নগ'লেও চুলিখিনি এটা ষ্টাইল কৰি খুব ভাল পায়। কিন্তু যেতিয়া চুলি সৰা বা ছিঙাৰ ফলত যেতিয়া কাটি পেলাই একদম সৰু কৰিবলগীয়া হয়, খুব বেয়া লগা কথা। গতিকে কিছুমান সৰু সৰু টিপছৰ ওপৰত ধ্যান দিব, তেতিয়া নিজৰ চুলিখিনি ভাল কৰি ৰাখিব পাৰিব। আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব এইকাৰণে কৈছোঁ, কাৰণ মই ইয়াতে হেয়াৰ আৰু স্কিনৰ টিপছ কিছুমান দি থাকোঁ মাজে মাজে। আৰু এয়া চাওক, মই 2 ঘণ্টামান ৰখাৰ পিছত চুলিখিনি অকল পানীৰে ধুই আহিছোঁ দেই, আজি শ্বেম্পু কৰা নাই, আজি অকল পানীৰে ধুই আহিছোঁ। আপোনালোকক দেখাবৰ কাৰণে মই এইখিনি ভিডিঅ' নিজে বনাই লৈছোঁ, অকলে নিজে, কোনো নাছিলে কেমেৰা ধৰি দিয়া মানুহ। চাওক, তাৰ পিছদিনাখন মই আকৌ ভালদৰে শ্বেম্পু কৰিছোঁ। আৰু এইখিনি লগোৱাৰ পিছত কিন্তু শ্বেম্পু যে কৰিব, তাৰপিছত কিন্তু কণ্ডিশ্যনাৰ লগোৱাৰ একো দৰকাৰ নাই। অলৰেডি আমাৰ হেয়াৰখিনি কণ্ডিশ্যনিং হৈ গৈছে, ধুনীয়া একদম ভিতৰৰ পৰা মজবুত আৰু কণ্ডিশ্যনিং। আৰু শেষত এয়া চাওক, চুলিখিনি শুকোৱাৰ পিছত এয়া চুলিখিনি কিমান শ্বাইন কৰিছে, কিমান মজবুত বা দীঘলো হৈ